কম্পালসৰি ৰিটায়াৰমেণ্ট অৰ্থাৎ চৰকাৰী চাকৰিয়ালসকলক অৱসৰ গ্ৰহণৰ সময় শেষ নহওঁতেই তেওঁলোকক কম্পালসৰি অৰ্থাৎ বাধ্যতামূলকভাৱে ৰিটায়াৰমেণ্ট দিয়া হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ জনমতৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি পেলাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি আপুনি এজন চৰকাৰী চাকৰিয়াল বা আপোনাৰ মা দেউতাক বা আপোনাৰ পৰিয়ালবৰ্গৰ কোনোবা যদি চৰকাৰী চাকৰিয়াল আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে ইউটিউবত বহুতো ভিডিঅ' এনেকুৱা দেখা পাব। এইকেইদিন নিউজত যিহেতু এই টপিকটো চলি আছে, অৰ্থাৎ এই টপিকটো যিহেতু সকলোৱে আলোচনা কৰি আছে, তাৰ কাৰণে আপোনালোকে ইউটিউবত বহুত ভিডিঅ' পাব। কিন্তু এই ভিডিঅ'টোত মই যিখিনি কথা আপোনালোকক বুজাই দিম, তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক ক'তো নাপায়। সকলোৱে খেলেং খেচেংকৈ কথাবিলাক কৈ আছে। মই একদম প্ৰতিটো কথা পুংখানুপুংখভাৱে আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰক, আৰু কিবা যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্টত আপোনালোকে সুধিব, মই কমেণ্টত ৰিপ্লাই কৰিম। ঠিক আছে, এতিয়া আমি আহিছোঁ মূল বিষয়টোলৈ। মূল বিষয়টো হৈছে যে কম্পালসৰি ৰিটায়াৰমেণ্ট অৰ্থাৎ বাধ্যতামূলক অৱসৰ। মুখ্যমন্ত্ৰীজনে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈ আছে যে কম্পালসৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব। আৰু ইয়াৰ ৰিলেটেড মই গোটেইকেইটা কথা আপোনালোকক পইণ্টত বুজাই দিওঁ। কোনটো কথা ক'ৰ লগত লিংক হৈছে সেই লিংকটো আপোনালোকে বুজি পাব লাগিব। অৱসৰ দিয়া হ'ব, কম্পালসৰি ৰিটায়াৰমেণ্ট। লগতে কৈছে যে যিসকল পেঞ্চনাৰসকলৰ কাম যাতে অতি ক্ষিপ্ৰ গতিত হয়, আৰু পেঞ্চনাৰসকলৰ পৰা যদি পইচা পাতি লোৱা হয় তেওঁলোকক পেঞ্চনৰ কামখিনি কৰি দিয়া হ'ব, তেতিয়াহ'লে সেই ব্যক্তিজনৰ বিৰুদ্ধে, সেই চৰকাৰী কৰ্মচাৰীজনৰ বিৰুদ্ধে অতি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। তাৰপিছত 3 নম্বৰ পইণ্টটো আপোনালোকে লিংক কৰক যে 2 লাখ চৰকাৰী চাকৰিয়াল, অৰ্থাৎ 2 লাখ যুৱক যুৱতীক, নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিব। তাৰপিছত 4 নম্বৰ পইণ্টটো হৈছে যে পদোন্নতি, অৰ্থাৎ আপোনালোকে কি হ'ব, প্ৰমোশ্যন পাব। এই 4টা পইণ্ট আপোনালোকে লিংক কৰি ল'লে এই টপিকটোৰ কথা বুজি পাব। অৰ্থাৎ 2 লাখ চৰকাৰী চাকৰি যদি দিব লাগে, তাৰ কাৰণে লাগিব আপোনাক প্ৰমোশ্যন, তাৰ কাৰণে লাগিব অসম চৰকাৰৰ খালী পষ্ট, আৰু খালী পষ্ট উলিয়াবলৈ হ'লে কম্পালসৰি ৰিটায়াৰমেণ্ট দিব লাগিব। অসম চৰকাৰে 2 লাখ পষ্টটো ক্ৰিয়েট কৰিব নোৱাৰে, ইমান টকা নাই চৰকাৰৰ। তাৰ কাৰণে যিসকলে এনেই চৰকাৰত মানে চাকৰি কৰাৰ নামত চাকৰি কৰি আছে, চৰকাৰৰ পৰা এনেই দৰমহা খাই আছে, তেওঁলোকক কি দিয়া হ'ব, কম্পালসৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব। আৰু ৰিটায়াৰমেণ্ট দিয়াৰ লগে লগে তেওঁলোকৰ যিখিনি কাম কাজ, বাকী কামখিনি, পেঞ্চনৰ কামখিনি, তেওঁলোকৰ এৰিয়াৰ টকাখিনি কামখিনি কি কৰা হ'ব, সেইটো কাৰণেও পেঞ্চন ডিপাৰ্টমেণ্টক অলৰেডি চৰকাৰে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া আমি মূল কথাসমূহ বুজিবলৈ চেষ্টা কৰিম যে কম্পালসৰি ৰিটায়াৰমেণ্ট কেনেধৰণে দিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। ৰিজন বিহাইণ্ড দ্য মুভ, অৰ্থাৎ কম্পালসৰি ৰিটায়াৰমেণ্টৰ কাৰণটো কি। প্ৰথমটো হৈছে যে প্ৰশাসনৰ পৰা ডেড উড বুলি কোৱা হৈছে, অৰ্থাৎ আইনৰ ভাষাত যিসকল চৰকাৰী কৰ্মচাৰী আছে, যিসকল কৰ্মচাৰীয়ে চৰকাৰক 100% মানে তেওঁলোকৰ যি কৰ্মদক্ষতা, সেই কৰ্মদক্ষতা দিব পৰা নাই, চৰকাৰৰ বাবে 100% কাম কৰিব পৰা নাই, সেইসকলক আইনৰ ভাষাত ডেড উড বুলি কৈছে, অৰ্থাৎ মৰা কাঠ। এইসকলৰ কোনো কাম নাই, তেওঁলোকক চাকৰিৰ পৰা অৱসৰ দিয়াব লাগে। তাৰপিছতে ছেকেণ্ড পইণ্ট হৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা, অৰ্থাৎ অসম চৰকাৰৰ বিভিন্ন বিভাগত বহুত দুৰ্নীতি চলি থাকে ভিতৰি। সেই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ আনিবৰ কাৰণে, যাতে দুৰ্নীতি কৰিবলৈ সেই চাকৰিয়ালসকলে ভয় কৰে বা তেনেকুৱা ধৰণৰ দুৰ্নীতি, সৰ্বসাধাৰণৰ পৰা টকা লুটি পুটি খাই তেওঁলোকে নিজৰ জীৱন, এটা বিলাসী জীৱন যাতে কৰিব নোৱাৰে, চৰকাৰৰ ধন, ৰাইজৰ ধন খাই, তাৰ কাৰণে দুৰ্নীতিৰ বিৰুদ্ধে 0 টলাৰেঞ্চ বুলি কৈছে, সেইটো এটা। তাৰপিছত থাৰ্ড পইণ্টটো হৈছে নতুন প্ৰজন্মৰ বাবে সংস্থাপন। মই আগতে কৈছোঁ যে 2 লাখ পষ্টৰ কাৰণে, 2 লাখ পষ্ট ধেমালি নহয়। 2 লাখ পষ্ট আপুনি দিবলৈ হ'লে চৰকাৰে খুব বেছি 50,000 পষ্ট ক্ৰিয়েট কৰিব পাৰিব, বা 70,000, 80,000 এটা এমাউণ্ট এনেকুৱা ধৰণৰ পষ্ট ক্ৰিয়েট কৰিব পাৰিব। বাকীখিনি ক'ৰ পৰা হ'ব? বাকীখিনি এটা আহিব কম্পালসৰি ৰিটায়াৰমেণ্ট, যিসকল অদক্ষ কৰ্মচাৰী তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া। ছেকেণ্ডটো আহিব প্ৰমোশ্যন, অৰ্থাৎ ধৰি লওক কনিষ্টবলজনক হেড কনিষ্টবললৈ প্ৰমোশ্যন দিব, তেতিয়া কনিষ্টবলৰ পষ্টখিনি খালী হ'ব। হেড কনিষ্টবলজনক ASIলৈ প্ৰমোশ্যন দিব, তেতিয়া এই হেড কনিষ্টবলৰ পষ্টখিনি খালী হ'ব। বা বিভিন্ন ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ হওক, ফাইনেন্স ডিপাৰ্টমেণ্ট হওক, অৰ্থাৎ বিত্ত বিভাগ হওক, বা জনস্বাস্থ্য কাৰিকৰী বিভাগ হওক, বা ছইল বিভাগ হওক, বহুত বিভাগ আছে অসম চৰকাৰত, সেই গোটেই টুৰিজিম বিভাগ হওক, সেই গোটেইসমূহৰ পৰা তেনেধৰণে পষ্টসমূহ উলিওৱা হ'ব। এইটো হৈছে 3 নম্বৰ পইণ্ট। আৰু কৰ্মসংস্কৃতিৰ সংস্কাৰ, অৰ্থাৎ এনেকুৱা ধৰণৰ কৰ্মচাৰী আছে
যিসকল কৰ্মচাৰীয়ে অফিচ খোলে 10টা বজাত আৰু তেওঁলোকে অফিচলৈ যায় 12টা বজাত, চহীটো ধুনীয়াকৈ কৰে, তাৰপিছতে ধুনীয়াকৈ 2টা বজাত আহি ঘৰে পাই যায়হি। আৰু বহুতো এনেকুৱা কৰ্মচাৰী আছে যিসকলে নেকি পইচা দি পেলাই মানে ভাড়া ৰাখি থৈ দিছে যে পইচা দিব, বেলেগে গৈ পেলাই তেওঁ কামখিনি কৰি দিব, তেওঁ ধুনীয়াকৈ আৰামত ঘৰত বহি আছে। সেইটো এটা কথা। কৰ্ম সংস্কৃতিৰ সংস্কাৰ কৰিব লাগিব, কাৰণ চৰকাৰে বিচাৰে কি? চৰকাৰে বিচাৰিছে যে কম পইচাত কাম সকলো মানুহে, আপুনিও যদি ঘৰত এটা হাজিৰা লগাই আপুনি এটা হাজিৰাতে বহুতখিনি কাম কৰাবৰ কাৰণে আপুনি বিচাৰে যাতে মোক পইচাটো খৰচটো হাজিৰা পইচা কমকৈ দিব লাগে, তাৰ ফলত কামখিনি যাতে বেছিকৈ হয়। আপুনিতো আৰু এটা সাধাৰণ কামৰ কাৰণে 10 দিন হাজিৰা লগাব কেতিয়াও নিবিচাৰে, সকলোৰে মাইণ্ডছেটত সেইটোৱে থাকে। সেইকাৰণে চৰকাৰেও সেইটো মানে পইচা বচাবৰ কাৰণে বা যাতে যিখিনি পইচা ইনভেষ্ট কৰিছে চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা, পেঞ্চন, ডিএনএছ এলাৱেঞ্চ বা অন্যান্য ভাত্তাসমূহৰ বাবে, সেই পইচাখিনিৰ যাতে চৰকাৰে তাৰ পৰা আউটপুট ল'ব পাৰে, সেইকাৰণে এটা হৈছে কৰ্ম সংস্কৃতিৰ সংস্কাৰ। মই ইয়াত গোটেই পইণ্টখিনি আপোনালোকক ডিটেইলছত বুজাই দিম। মূল আইনী ভিত্তি কি আছে, কোনসকল কৰ্মচাৰীক কি কৰিব পৰা যাব, তেওঁলোকক কম্পালচৰি ৰিটায়াৰমেণ্ট দিব পৰা যাব, তাৰপিছত স্ক্ৰিনিং প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব, সেই গোটেই কথাখিনি আপোনালোকক ডিটেইলছত জনাই আছোঁ, ঠিক আছে। প্ৰথম কথাটো হ'ল, এই কথাখিনি বুজি পালে এতিয়া মূল আইনী ভিত্তি কি। চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে মন গ'ল এইসকল কৰ্মচাৰীক আমাক নালাগে, তেওঁলোকক কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়ক, এনেকুৱা ধৰণৰ ডাইৰেক্ট মন গ'লেই যি টি কৰিব নোৱাৰে, কাৰণ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, ঠিক আছে। সেই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি ফ'ল' কৰিব লাগিব। ফ'ল' কৰি পেলাইহে এজন কৰ্মচাৰীক কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। প্ৰথম কথাটো হ'ল যে যিসকল চৰকাৰী কৰ্মচাৰী আছে বা পেঞ্চনাৰসকল আছে, তেওঁলোকৰ কাৰণে কিছুমান ফাণ্ডামেণ্টেল ৰুলছ, এখন বুক আছে ফাণ্ডামেণ্টেল ৰুলছ, আৰু ফাণ্ডামেণ্টেল ৰুলছৰ 56 ফাণ্ডামেণ্টেল ৰুলছটোত কিছুমান কথা লিখা আছে। সেই কথাখিনিৰ মতেহে এজন কৰ্মচাৰীক কম্পালচৰি ৰিটায়াৰমেণ্ট প্ৰক্ৰিয়াটো তেওঁ কৰিব পাৰি। এতিয়া কম্পালচৰি ৰিটায়াৰমেণ্ট বাৰু চৰকাৰী কৰ্মচাৰীসকলক কৰিছে, কিন্তু তেনেকুৱা ধৰণৰ দুৰ্নীতি পোট খাই থকা বহুতো মন্ত্ৰী বিধায়কো চৰকাৰত থাকে, সেইসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব লাগে। এইটো বাৰু ভাল কামেই কৰিছে, কাৰণ চৰকাৰৰ কৰ্মদক্ষতা বৃদ্ধি পাব, কামসমূহ জনসাধাৰণৰ কামসমূহ সহজ হ'ব। এতিয়া আহিছে আপোনাৰ কম্পিউটাৰৰ যুগ, এতিয়া হৈছে কম্পিউটাৰতকৈ ওপৰত গৈ এতিয়া AI কাম চলি আছে, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাম চলি আছে। আপুনি যদি কম্পিউটাৰটোৱে চলাব নাজানে, মাউচটোকে যদি লৰাব নাজানে, আপুনি যদি MS Wordত এখন ন'টিচ লিখিব নাজানে, আপুনি যদি অসমীয়া টাইপিং কৰিব নাজানে, বা আপুনি এটা ধৰি লওক পাৱাৰ পইণ্টত এটা ডাটা বনাব নাজানে, তেতিয়াহ'লে কি হ'ব, চৰকাৰে কি কৰে, আকৌ সেই কামটোৰ কাৰণে এজন এনেকুৱা ধৰণৰ কি বুলি কোৱা হয়, কণ্টেক্সুৱেলত কি কৰি থৈ দিয়া হয়, ল'ৰা ছোৱালীক লৈ থৈ দিয়া হয়। আকৌ সেই কণ্টেক্সুৱেলত লোৱাজনকো আকৌ দৰমহা দিয়ক, সেইজন কৰ্মচাৰীকো দৰমহা দিয়ক, তেতিয়াহ'লে নহ'ব। কথাটো হ'ল বয়স আৰু সেৱাৰ সময়সীমা। গ্ৰুপ A, গ্ৰুপ B সকলৰ বাবে 50 বছৰ এনেকুৱা ধৰণৰ এটা ৰুলছ আছে। গ্ৰুপ C বা অন্যান্য কৰ্মচাৰীসকলৰ কাৰণে 55 বছৰ এটা বয়স আছে। তাৰপিছত তেওঁক কি কৰিব পৰা যায়, কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হয়। এই কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়াৰ আগতে আপোনাক এজন ব্যক্তিক কম্পালচৰি ৰিটায়াৰমেণ্ট দিব, তাৰ আগতে তেওঁক 3 মাহৰ আগতে এখন ন'টিচ দিব লাগিব, ঠিক আছে। 3 মান্থৰ আগত এখন ন'টিচ দিব লাগিব যে তোমাক কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব আৰু তুমি চাকৰিৰ পৰা অব্যাহতি ল'ব লাগিব, ঠিক আছে। তাৰ কাৰণে সেই ব্যক্তিজনক 3 মাহৰ আগতে এখন ন'টিচ দিব। যদি 3 মাহৰ আগত ন'টিচ নিদিয়ে, তেতিয়াহ'লে তেওঁক 3 মাহৰ দৰমহা, তেওঁ যিটো চেলাৰী পায়, ধৰি লওক তেওঁ 50,000কৈ তেওঁ চেলাৰী পাই আছে, তেওঁক 3 মাহৰ দৰমহা অৰ্থাৎ 1,50,000 টকা তেওঁক দিব লাগিব, দি পেলাই তেওঁক কম্পালচৰি ৰিটায়াৰমেণ্ট দিব। তাৰপিছতে এইটো হৈছে এইটো নট এ পানিছমেণ্ট বুলি কৈছে, ঠিক আছে। এইটো কোনো পানিছমেণ্ট নহয়, এইটো এটা নিয়ম হয়। চৰকাৰৰ প্ৰশাসনৰ কাম কাজবোৰ ভালকৈ চলাবৰ কাৰণে নিয়ম, মানে ভাল সুন্দৰকৈ কামসমূহ যাতে চলাব পাৰে, তাৰ কাৰণে এটা সংস্কাৰৰ প্ৰয়োজন, আৰু এইটো হৈছে সংস্কাৰ, এইটো পানিছমেণ্ট নহয়। সেইকাৰণে উচ্চতম ন্যায়ালয়ে কৈছে যে এইটো কোনো ধৰণৰ শাস্তি নহয়, এইটো এটা কি হয়, সংস্কাৰ, যাতে প্ৰশাসনে সময়ে সময়ে কামসমূহত তেওঁলোকৰ বিভাগসমূহত সংস্কাৰ আনি থাকিব পাৰে, তাৰ কাৰণে এইটো এটা প্ৰক্ৰিয়া। তাৰপিছত বিত্তীয় সুৰক্ষা। এতিয়া বহুতে ভাবিছে যে কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়াৰ লগে লগে পেঞ্চন কাটি দিব নেকি, মোৰ মানে পইচা নাপাম নেকি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপোনাক চৰকাৰে সম্পূৰ্ণ আপুনি যিটো পেঞ্চন পাব লাগে, আপুনি ধৰি লওক 55 বছৰ বয়সলৈকে চাকৰি কৰিছিলে, কিন্তু আপোনাৰ 60 বছৰলৈকে যিহেতু চৰকাৰী চাকৰিয়ালসকলৰ কি থাকে, চাকৰি কৰাৰ বয়স থাকে, কিছুমানৰ ক্ষেত্ৰত 62 বছৰ, কিছুমানৰ ক্ষেত্ৰত 64 বছৰ, বা কিছুমানৰ ক্ষেত্ৰত 65 বছৰ, এনেকুৱা ধৰণৰ থাকে, যিসমূহ একদম মানে হাই লেভেল পদ হয়, যিসমূহ উচ্চ পদস্থ
পদ হয় সেই পদসমূহত যেতিয়া জনস্বাৰ্থ থাকে যে এই ব্যক্তিজনে কামসমূহ ভালদৰে কৰি আছে বা এই মানুহজন বহুত মানে কি হয় এক্সপিৰিয়েঞ্চ হয়, তেতিয়াহ'লে চৰকাৰে সেই মানুহজনক 60 বছৰ পাৰ হৈ যোৱাৰ পিছতো সেই পদটোত তেওঁক অধিষ্ঠিত কৰি ৰাখে, সেইটো বেলেগ কথা। কিন্তু মূল কথাটো লৈছোঁ আপোনাৰ 55 বছৰ বয়সত আপুনি কম্পালচৰি ৰিটায়াৰমেণ্ট হৈছে আৰু সেই 55 বছৰ বয়সত আপোনাৰ যিটো গ্ৰেড পে, আপোনাৰ ডিয়াৰনেছ এলাৱেঞ্চ বা দৰমহা যিখিনি হ'ব লাগে সেইটো কাটি পেলাই ধৰি লওক আপুনি মই কৈছিলোঁ যে 50,000 টকা দৰমহা পাই আছিলে, আপোনাক 25,000 প্লাছ পেঞ্চনৰ সৈতে আপোনাক কি কৰিব ৰিটায়াৰমেণ্ট দিব। আপুনি সেইটো কাৰণে চিন্তা কৰিব নালাগে। তাৰপিছত আপুনি সেই যে 25 বছৰ 26 বছৰ 24 বছৰ আপুনি চাকৰি কৰিছিলে, চাকৰি কৰোঁতে আপোনাৰ যিটো পইচা জমা হয় যে এটা ফাণ্ড, সেই ফাণ্ডটো 10 লাখ 15 লাখ 20 লাখ 25 30 লাখ যিমান আৰু 50 লাখ 1 কোটিলৈকে আপুনি যিমান টকা পাব লগা থাকে সেই গোটেই পইচাটো আপোনাক দিব। সেইটো কাৰণে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এতিয়া আহিছোঁ 3 নম্বৰ পইণ্টটোলৈ যে স্ক্ৰিনিং প্ৰক্ৰিয়া কেনেকৈ হ'ব, অৰ্থাৎ কম্পালচৰি ৰিটায়াৰমেণ্ট দিবলৈ হ'লে কিছুমান ছিষ্টেম আছে, ছিষ্টেমৰ মতেহে হ'ব যে এজন মানুহক কম্পালচৰি ৰিটায়াৰমেণ্ট পঠিয়াই দিয়ে, এনেকুৱা ধৰণৰ নিয়ম নাই। এখন বিভাগীয় কমিটি থাকিব, ধৰি লওক ফাইনেন্স অৰ্থাৎ বিত্ত বিভাগত এনেকুৱা ধৰণৰ বহুত কৰ্মচাৰী আছে যিসকল হৈছে অদক্ষ, ঠিক আছে, অদক্ষ কৰ্মচাৰী। এই কৰ্মচাৰীসকলক কম্পালচৰি ৰিটায়াৰমেণ্ট দিব লাগে। তেতিয়াহ'লে বিত্ত বিভাগে এখন বিভাগীয় কমিটি গঠন কৰিব আৰু কমিটিখনে কি কৰিব এনালাইচিছ কৰিব, সেই যিসকলক কম্পালচৰি ৰিটায়াৰমেণ্ট দিব লাগে সেই ব্যক্তিসকলৰ ৰিপৰ্টসমূহ পৰীক্ষা কৰিব। তেওঁলোকৰ এনুৱেল যিটো তেওঁলোকৰ কনফিডেঞ্চিয়েল ৰিপৰ্ট থাকে, অৰ্থাৎ সেইটো আপোনালোকে চাকৰিয়ালসকলে সকলোৱে জানে যে আপোনাৰ ওপৰত থকা বিষয়াসকলে আপুনি বছৰটোত মাহটোত কেনেধৰণে কাম কৰিছে তাৰ গোটেই সেইটো মানে ডাটাটো লৈ থাকে তেওঁলোকে, আৰু সেই ৰিপৰ্টটো তেওঁলোকে চৰকাৰক দিব লাগে যে এই কৰ্মচাৰীজনে কিমান মানে চৰকাৰৰ কাম ভালকৈ কৰিছে আৰু কিমান তেওঁ কামসমূহ ফাং-ফুং কৰিছে বা তেওঁ দুৰ্নীতিত লিপ্ত হৈছে বা চৰকাৰৰ পৰা দিয়া অহা পইচা, জনসাধাৰণক দিবলৈ লগা পইচা তেওঁ মনে মনে ভিতৰি খাই থৈ দিছে। ধৰি লওক এগ্ৰিকালচাৰত পাৱাৰ টিলাৰ আহিছে, ট্ৰেক্টৰ আহিছে, পানী সিঁচা মেচিন আহিছে বা দমকল আহিছে বা অন্যান্য সামগ্ৰী আহিছে, আপুনি কি কৰিছে তাৰে 2খন পাৱাৰ টিলাৰ বেছি দিছে মনে মনে। তেনেকুৱা ধৰণৰ আপোনাৰ যদি অভিযোগ থাকে সেই অভিযোগসমূহ কি কৰিব সেই বিভাগীয় কমিটিখনে পূৰা পুংখানুপুংখকৈ চাব আৰু এনুৱেল যিটো কনফিডেঞ্চিয়েল ৰিপৰ্ট থাকে, আপোনাৰ কামৰ দক্ষতাৰ যিটো ৰিপৰ্ট থাকে সেই ৰিপৰ্টটো চাই পেলাই আপুনি কিমান দক্ষ কিমান অদক্ষ তাৰ ওপৰত ভিত্তি কৰি সেইটো চৰকাৰক জমা দিব, তাৰ ওপৰত ভিত্তি কৰি আপোনাক কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব। সমগ্ৰ সেৱা পুথিৰ মূল্যায়ন, অৰ্থাৎ গোটেই 25 বছৰত আপুনি যি কাম কৰিলে বা যিমান বছৰ আপুনি চাকৰি কৰিছিলে, 20 বছৰ চাকৰি কৰিছিলে, সেই গোটেইখিনি আপোনাক চাব, চাই পেলাই সেই গোটেই মানে তেওঁ ছাৰ্ভিচ ৰেকৰ্ডটো চাব, ছাৰ্ভিচ ৰেকৰ্ডটো চোৱাৰ পিছত চৰকাৰক ৰিপৰ্ট দিব যে এই মানুহজনে এনেকুৱা তেওঁ 3টা বেয়া কাম কৰি থৈছে বা 2টা বেয়া কাম তেওঁ কৰিছিলে, তেওঁ যিটো ৰেজিষ্টাৰ বহি তেওঁ ছাৰ্ভিচ ৰেকৰ্ডত তেওঁ 2টা জেগাত লাল দাগ আছে বা ৰঙা চিহ্ন আছে। তাৰপিছত পদোন্নতিৰ সুৰক্ষা। এতিয়া বহুতে ভাবিব এটা কথা সুবিধা আছে কি জানেনে, যদি আপুনি প্ৰমোশ্যন পাইছে, ঠিক আছে, আগতে যদি আপুনি প্ৰমোশ্যন পাইছে তেতিয়াহ'লে আপোনাৰ কাৰণে এটা প্লাছ পইণ্ট কি যে আপুনি কম্পালচৰি যিটো ৰিটায়াৰমেণ্ট আছিলে সেইটোৰ পৰা বাচিবও পাৰে। কাৰণ চৰকাৰে যদি এজন ব্যক্তি যদি অদক্ষই আছিলে, তেওঁ যদি ভালদৰে কাম কৰাই নাছিলে, তেতিয়াহ'লে তেওঁ তেওঁ কেনেধৰণে প্ৰমোশ্যন পালে, ঠিক আছে, তেওঁ কেনেধৰণে প্ৰমোশ্যন পালে সেইটো চৰকাৰৰ ওপৰত এটা কুৱেশ্যন আহি যায় যে ব্যক্তিজন যদি কামেই ভালদৰে কৰিব পৰা নাছিলে তেতিয়াহ'লে তেওঁক প্ৰমোশ্যন কিয় দিয়া হ'ল, তেওঁ চাকৰিৰ পৰা পদোন্নতি কেনেধৰণে কিয় পালে, সেইটোৰ ওপৰতো ভিত্তি কৰি যিসকল ব্যক্তি তেনেকুৱা প্ৰমোশ্যন হৈছে তেওঁলোকে চিন্তা কৰিবলৈ ইমান নালাগে, কাৰণ তেওঁলোকৰ ছাৰ্ভিচ ৰেকৰ্ড ভাল কাৰণে তেওঁলোকে প্ৰমোশ্যন পাইছে। কিন্তু প্ৰমোশ্যন পোৱাৰ পিছতো যদি আপুনি গৈ পেলাই ক'ৰবাত দুৰ্নীতিত লিপ্ত হৈছে, বেয়া কামত লিপ্ত হৈছে, চৰকাৰে যি কাম দিছে সেই কাম ভালদৰে নিষ্ঠা সহকাৰে পালন কৰা নাই বা চৰকাৰৰ টকা আপুনি খাইছে মনে মনে, তেতিয়াহ'লে আপুনি প্ৰমোশ্যন পালেও আপোনাক কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব। এতিয়া আহিছোঁ আমি 3rd পইণ্টলৈ, কোনসকল ব্যক্তিক কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব। এতিয়া চাওক, মই আগতে কৈ আছোঁ যিসকল ব্যক্তিয়ে চৰকাৰৰ কাম ভালদৰে কৰা নাই, যিমান বছৰ চাকৰি কৰিলে তেওঁ তাৰে আধাতকৈ বেছি বছৰ ফাং-ফুং কৰিয়ে কটাই দিলে, বা তেওঁ এতিয়া কম্পিউটাৰ যুগ, কম্পিউটাৰৰ কাম ভালদৰে কৰিব নাজানে, কম্পিউটাৰ কটো নাজানে বা একো কামেই ভালদৰে কৰিব নাজানে, ফাইল এটাও ভালদৰে পঢ়িব নাজানে, সেইসকল অদক্ষ কৰ্মচাৰী হ'ব পাৰে। বা এনেকুৱা কিছুমান বিভাগ থাকে, কৰ্মচাৰীবিলাক কি হয় মদ ভাং খাই মানে জীৱনটোতো তেওঁ চেছে বাৰু বা
কামত একো হেৰি নাই, ধান্দা নাই, খালি মানে মদ খাই অফিচ আহিব, কিবা কৰিব, কাম একো নকৰে, তেনেকুৱা ধৰণৰ কৰ্মচাৰী আছে, সেই সকলো অদক্ষ কৰ্মচাৰী হ'ব পাৰে। আৰু অলৰেডি কৈ থৈ আহিছোঁ যে বিভাগীয় কমিটিয়ে আপোনাৰ এনুৱেল কনফিডেঞ্চিয়েল ৰিপৰ্টটো চাব, আৰু আপুনি নাভাবিব যে মই চাকৰি কৰি আছোঁ, মোক চাই থকা নাই, আপোনাৰ ওপৰলৈ আপোনাক লক্ষ্য কৰি আছে, আপুনি কিমান কামখিনি ভালদৰে কৰি আছে। এই গোটেইখিনিৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি কম্পালচৰি ৰিটায়াৰমেণ্টটো দিয়া হ'ব। এইখিনি আছিলে মূল কথা। আৰু যিটো ফাণ্ডামেণ্টেল ৰুলছৰ কথা কৈছোঁ, FR ফাণ্ডামেণ্টেল ৰুলছৰ 56ত এই কথাখিনি সুন্দৰভাৱে আছে লিখা হৈ। আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়ে বা আছাম গভৰ্ণমেণ্ট এমপ্লয়ীসকলৰ যি ৰুলছ আছে, সেই ৰুলছসমূহৰ ওপৰত চাই পেলাইও কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হ'ব। এই আজিৰ ভিডিঅ'টোত মূল কথাখিনি আছিল এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।